हेलो সকলোকে নমস্কাৰ জনাইছো এয়া দেখিছেনে গমে পাইছে দেখি এয়া মানিছো কিনি পেলাই আচাৰ বনাবৰ কাৰণে দেই কিনি আনিছো দেখিছেনে মুঠি মুঠি দেখিছে ইমান ধুনীয়া দেখিছে আমখিনি দেখি এয়া দুমুঠি এয়া হৈ গ'ল 3 মুঠি দেখিছেনে এয়া হৈ গ'ল এয়া 4 মুঠি এইটো এখন বেলেগ ধৰণৰ আমটো তাৰ পিছতে এইটো এখন সৰু সৰু আম সো এইখিনি আমটো হৈ গ'ল এয়া কিমানখিনি আম আছে দেখিছে আৰু এইখিনি আমৰ বেলেগকে আচাৰ এটা বনাম আৰু অলপ আম ইয়াত আছে এয়া এইখিনি দেই একদম ধুনীয়াকৈ ইয়াত 1.5 কেজি या 1.5 কেজি আম এইটো আমটো বেলেগ দেখিছেনে এইটো আম আৰু এইটো আম অলপ বেলেগ বেলেগ এতিয়া ধুই লৈ ধুনীয়াকৈ আমখিনি কাটিম আৰু কেনেকৈ আচাৰ বনালো আপোনালোকক দেখাম এইটো আমৰ বেলেগ আচাৰ হ'ব আৰু এই আমটোৰ বেলেগ আচাৰ হ'ব দেই গতিকে ভিডিঅ'টো চাই থাকিব এইখিনি আম ভালকৈ ধুই ললো ধুই পেলাই এখন কাপোৰে আকৌ মোহাৰি দিছো দেই এনেকৈ এইটো পানী লাগি থাকিলে বেয়া হ'ব আমটো হেক কৰিব এয়া এনেকৈ মোহাৰি ধুনীয়াকৈ এখন কাপোৰে মোহাৰি দিবও পাৰে নহয় ফেনৰ তলত দি দিবও পাৰে গতিকে মই এখন কাপোৰে মোহাৰি দিছোঁ যিহেতু পুতুককৈ শুকাব এখন বতাহত দি দিম পুতুককৈ শুকাই যাব এনেকৈ মোহাৰি ল'লোঁ এয়া আমত পানী থাকিবই নালাগে মানে নহ'লে আম ভেঁকুৰি যায় দুটা বেলেগ বেলেগ বিধৰ বনাম এটা শুকান আচাৰ বনাম এটা অকমান মানে কোমলকে সৰহ তেল দি বনাম এটা অকন কম তেলত বনাম এনেকে মুছি লৈছো দেই আৰু বাকি দেখাই আছো এয়া আম কাটি আছো দেখিছেনে আমৰ অকমান মানে এনেকে হেৰিটো টান হলে ভাল এইটো বৰ বেছি এটা টান হোৱা নাই দেই আৰু বেছি দিহেতু ডাঙৰ আম নহয় গতিকে তো মই দুডখৰে কৰিছো এনেকৈ অকমান টান হৈছে বাৰু এইটো এয়া এইটো টান হলে মানে অকন খাবলে টেষ্টি হয় যে অকন টানটো যে সুবাই যে বৰ ভাল লাগে লাষ্টলৈকে যে সুবাই থাকিব পাৰি ধৰণে সুবাবলে ভাল হয় গতিকে এনেকৈ গুটিটো এৰুৱাই গোটেই আমখিনি এনেকৈ মই কাটি লম দেই আমটো কাটি ভাল লাগিছে আমখিনি বৰ ধুনীয়া মই এনেকৈ টান হোৱা নাই বুলি ভাবিছিলোঁ যিহেতু টান হৈছে ভালেই হ'ব মানে গতিকে এনেকৈ গোটেই আমখিনি কাটি ল'ম দেই বাকী আৰু দেখাই আছোঁ আৰু টাইট হৈছে খিনি ধুনীয়াকৈ আমখিনি কাটি হৈ গ'ল দেই এতিয়া মই ইয়াতে নিমখ দিম নিমখ অকণমান সৰহকৈ দিব লাগে আচাৰত তেতিয়া মানে আচাৰটো ভাল হয় তাৰপিছতে দিম হালধি এয়া হালধি দি এনেকৈ আমখিনি ধুনীয়াকৈ মিহলাই এইখিনি মই এদিনৰ কাৰণে ধুনীয়াকৈ গাপ দি পেলাই থৈ দিম আৰু মাজে মাজে লৰাই
আৰু চাই থাকক আৰু এইখিনি আমৰো কি কৰিম এইখিনি হেতু দেখাই আছো দেই এই আমখিনি দেখিছেনে এইখিনি দিয়া ইয়াৰ পৰা ছিঙি লম ভালকে ধুম আকৌ এইখিনি কাটিম ধুনীয়াকৈ বেলেগকৈ এইখিনি একদম ফ্ৰেছ আম দেখিছে না ইমান ভাল লাগিছে আকৌ এইখিনি কাটি কেনেকৈ বনালে আপোনালোকক দেখাই আছো দেই আকৌ এইখিনি যে আম দেখুৱাইছিলো এই ঠাৰি খতি থকা আমখিনি এইখিনি এনেকৈ সৰু সৰুকৈ কাটিছো দেখিছেনে সৰু সৰু পিচ কৰিছো এইখিনি এয়া একদম সৰু সৰু কৰিছো এইখিনি এয়া সৰু সৰুকৈ কৰিছো দেই একদম সৰু সৰু এটো শুকাই গলে আৰু সৰু হ'ব এটো এইখিনি দুভাগ আচাৰ বনাম আৰু এইখিনি কাৰণেও নিমখ হালধি দি পেলাই থৈ দিম এইখিনি তাতে তিনিটা গামলাত হৈছে আৰু আমখিনি আৰু এইখিনি এই দুটা গামলাৰ এই দুটা একেই আৰু এটা থলো যে এইটো বেলেগ সেয়া আৰু আচাৰ কেনেকৈ হ'লগে সেইখিনি বাৰু ভিডিঅ' গৈ আছে আহি আছে পকে পাব তিনি ভাগ আচাৰ কাটি ৰেডি কৰিলো আৰু ইয়া ঢাকি থৈছো এফালে এফালে ডাঙৰ ডাঙৰটো আৰু এফালে সৰু সৰুকৈ কটা আমটো ইয়া দুটা বাটিত সৰু সৰুকৈ কটা আমটো আৰু এই ডাঙৰটো হৈছে ডাঙৰ ডাঙৰকৈ কাটিছো এইখিনি বেলেগ আম আৰু এই দুটা বাটিখিনি বেলেগ আম দেই আৰু আচাৰ কেনেকৈ বনালো হেয়া আপোনালোকলৈ ভিডিঅ' আকৌ নেক্সট ভিডিঅ'ত দিম যেহেতু এইটো ভিডিঅ' বহুত দীঘলীয়া হ'ব তে আচাৰ কেনেকৈ বনালো এয়া দিম আৰু আজি এইটো গাপ দি থম কাইলৈ ৰ'দত দিম তাৰপিছত আকৌ ৰ'দত দিয়াৰ পৰা নেক্সট ভিডিঅ'ত দেখাম দেই এইটো থ্যাংক ইউ